অনুভৱ কৰিছোঁ আৰু ইয়াৰে ৰাইজসকল ইমান উৎসাহী দেখিছোঁ, ইমান মৰম দিছে, তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোৱালপাৰালৈ বাৰ বাৰ আহিম বুলি মই কামনা ৰাখিলোঁ। লগতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিধায়ক AK ৰাজিব আলম ডাঙৰীয়ালে, কাৰণ এনেকুৱা এটা পদক্ষেপ য'ত আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে আজি, আৰু ইয়াতে মোক আজি আপুনি নিমন্ত্ৰণ জনাইছে, এনেকুৱা এটা পদক্ষেপ লোৱাৰ বাবে অশেষ ধন্যবাদ। আৰু ইয়াতে আহিব পাই সঁচাই বহুত বেছি ভাল লাগিছে, কি ক'ম কি নক'ম। আৰু লগতে বহুত বেছি আৱেগিক হৈছোঁ, দাদাই কোৱাৰ নিচিনা খুব বেছি আৱেগিক হৈ গৈছোঁ। আৰু এটা কথা মই আগতেও কৈছোঁ, এতিয়াও কওঁ যে জুবিন দা আমাৰ মাজতে আছে, ক'লৈকো যোৱা নাই দাদাই আমাৰ মাজত কায়িকভাৱেহে নাই, কিন্তু আমাৰ মনৰ পৰা, আমাৰ অন্তৰৰ পৰা দাদাক কোনেও ওলাব নোৱাৰে। কোনো অনুৰাগীৰ মনৰ আৰু অন্তৰৰ পৰা জুবিন দা কেতিয়াও নাইকিয়া হ'ব নোৱাৰে, হয়নে নাই ৰাইজ? মই সেইটোৱেই ক'ম। আৰু আচলতে অসমৰ ৰাইজে, দাদাৰ অনুৰাগীয়ে দেখাই দিছে যে এজন শিল্পীক কি ধৰণে সন্মান আৰু মৰম কৰিব লাগে। আজি পৃথিৱীৰ গোটেই বিশ্বৰ শিল্পীয়ে জন্ম ল'ব বিচাৰে কেৱল অসমত। যিধৰণে আমি শুনিছিলোঁ সোণু নিগম যিয়ে কৈছে যে অহা জন্মলৈ পাৰিলে মোৰ জন্ম অসমতেই হওক, কাৰণ সকলোৱে দেখিছে যে ৰাইজে এজন মহান শিল্পীক কি ধৰণে সন্মান দিব জানে, আৰু সেই সন্মানটো আমি জুবিন দাক দিছিলোঁ, দিম আৰু আগলৈও দি থাকিম। মই আৰু বেছি নকওঁ, যিহেতুকে দাদাই মোক গীতৰ বাবে এটা অনুৰোধ জনাইছে, মই গীতটো গাবলৈ চেষ্টা কৰিম। লগতে আগলৈও ইয়ালৈ আহিম বুলি আশা ৰাখিলোঁ। এনেধৰণে আপোনালোকে যি মোক মৰম দিছে, ৰৈ ৰৈ বিনালেৰ মৌ হিচাপে, মোৰ সম্পূৰ্ণ নামটো মৌচুমী আলিফা, কিন্তু হয়তো বহুতে নাজানে যে মোৰ সম্পূৰ্ণ নামটো মৌচুমী আলিফা, কিন্তু দাদাই যি ধৰণে চিনাকি দি থৈ গ'ল মোক মৌ বুলি, আপোনালোকে সেই ধৰণে মোক আঁকোৱালি লৈছে মৰমৰ মৌ বুলি। আজি যি আপোনালোকে আশীৰ্বাদ আৰু মৰম দিছে, আগলৈও যাতে আপোনালোকে এই ধৰণৰ মৰম আৰু আশীৰ্বাদ মোক দিয়ে, মই তাৰে কামনা কৰিছোঁ। ধন্যবাদ। দাদাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে, আপোনালোকে মোক তাতে সকলোৱে দেখিছে মুখ্য চৰিত্ৰত অভিনয় কৰা, আৰু সেইধৰণে আপোনালোকে মৰম আৰু আঁকোৱালি লৈছে। মই আমাৰ ৰৈ ৰৈ বিনালে এটি গীত গাবলৈ চেষ্টা কৰিছোঁ।
মই অনুৰোধ কৰিছো আপোনালোকৰ হয় আৰু এটা ক'ব লাগে নে কি কয় মৌচুমী মৌ গাব তাই আকাপতি দিয়ক ধন্যবাদ আমি সকলোৱে জানো যে আমাৰ বাবে 2025টো কেনেকুৱা এটা বছৰ আছিলে আমি কাক হেৰুৱালোঁ কি হেৰুৱালোঁ কিন্তু এটা কথা মই সদায় ক'ব লাগিব বা এই কথাটো মই দাদাৰ মুখত শুনিছোঁ যে জীৱনত যিয়ে নহওক কিয় আমি সদায় পজিটিভ থাকিব লাগে এণ্ড দ্য শ্ব' মাষ্ট গ' অন দাদাই এই কথাটো সদায় কৈছিল চ' দাদাৰ এই কথাবোৰ
যিবোৰ কথা কৈছিলে দাদাৰ আইডিঅলজিবোৰ আমি সদায় ফ'ল' কৰি চলিব লাগিব। মই আচলতে ইয়াতে গীত পৰিৱেশন কৰিম বুলি অহা নাছিলোঁ। ইয়াতে মই আহিছিলোঁ প্ৰতিমূৰ্তি উন্মোচনৰ বাবে, কিন্তু আপোনালোকৰ মৰম আৰু আপোনালোকৰ ছাপোৰ্ট সহযোগিতা দেখি মই আৰু এটা গীত গাবলৈ চেষ্টা কৰিছোঁ। সকলোৱে কিবা ভুল ভ্ৰান্তি হ'লে মোক ক্ষমা কৰিব। আৰু দাদাৰ গীত ভয় ভয়কৈ গাবলগীয়া হৈছে, চেষ্টা কৰিছোঁ।
সকলো ৰাইজলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। নিজৰ বাবে এটা হাত চাপৰি হ'ব লাগে। থেংক ইউ। আৰু লগতে আমাৰ ইমান সুন্দৰকৈ মিউজিচিয়ান দাদাসকলে ইমান সুন্দৰকৈ মোক ছাপোৰ্ট কৰিছে, ইমান সুন্দৰকৈ বজাইছে। দাদাসকলৰ বাবে এটা জোৰকৈ হাত চাপৰি হ'ব লাগে দেই, জোৰকৈ। থেংক ইউ ছ' মাছ, থেংক ইউ, থেংক ইউ। ধন্যবাদ মৌ, সঁচাকৈ বহুত ভাল লাগিলে, ধন্যবাদ দিছোঁ। আজি ৰাইজৰ অনুৰোধ তুমি যে পালন কৰিলা তাৰ কাৰণে মই ধন্যবাদ দিছোঁ। ঠিক তেনেকুৱা জুবিন দাও এনেকুৱা আছিল, যদি ৰাইজে কিবা আপত্তি কৰে কেতিয়াও অৱহেলা নকৰে, ৰাইজৰ প্ৰতি সন্মান জনাই বহুত চেষ্টা কৰিছিল তেওঁ জীৱনত মানুহক সন্তুষ্ট কৰাৰ কাৰণে। ধন্যবাদ মৌ। এতিয়া মই আমাৰ ইছমাইল ভাই আমাৰ ইয়াতে পৰিচালনা কৰিব। আমাৰ আৰু গায়িকা আছে, ভাল ভাল গান গায়, গতিকে মই ইছমাইল ভাইক মঞ্চ পৰিচালনা কৰাৰ কাৰণে অনুৰোধ জনালোঁ। আৰু এটি বিশেষ ঘোষণা, অহাকালি জুবিন দাৰ মূৰ্তিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব 3টা বজাত, আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু গোৱাল